আজি অন্য এটি ৰেচিপি লৈ পুনৰ উপস্থিত হৈছোঁ। মই আজি পৰ্ক আৰু শুকান মূলাৰ ভাজি এখন বনাম, বৰ সোৱাদ লগা। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই যাওক কি ধৰণে বনাওঁ। তো আহক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বলক কিচেনলৈ যাওঁ এতিয়া। সকলোৱে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। এইখিনিতে মই এতিয়া আপোনালোকক দেখাম যে শুকান মূলাখিনি কেনেধৰণে প্ৰস্তুত কৰিলোঁ, সেইখিনি আপোনালোকক দেখাইছোঁ, গতিকে সেইখিনি চাই যাব। মোৰ এতিয়া বাকলি গুচাই হৈ গৈছে, মই এইখিনি ধুই লৈ আহোঁ। এইখিনি মই ধুই আনিলোঁ, ধোৱা হৈ গ'ল। এতিয়া এনেকৈ এইখনেৰে স্লাইচ পিছত গোটেইখিনি কাটি ল'ম। এইখিনি মোৰ কাটা হৈ গৈছে। এতিয়া যিখিনি কেইটামান এইখিনি ইমান হেৰি কৰিব নোৱাৰোঁ, এইকেইটা এইখনেৰে এনেকৈ পাতল পাতলকৈ কাটি দিওঁ। ৰ'দত শুকাবলৈ দিওঁ এইখিনি। অলপ বহলাই দিওঁ, শুকাবলৈ দিছোঁ। শুকালে তাকে চাওঁ, ৰ'দ কমিছে আৰু একোৱে হোৱা নাই। 3 দিনমান লাগিব শুকাবলৈ। থাকোঁ খাইটো ৰ'দ বাপৰে দিছে। এইখিনি মোৰ ৰ'দ পোৱাই হৈ গ'ল। এতিয়া মই এইখিনি সুমুৱাই থৈ দিম। এনেধৰণে আনিলোঁ, ইয়াত মই সুমুৱাই থৈ দিম। খৰক খৰক চব শব্দ হৈছে, এইখিনি হৈ গ'ল শুকাই। এইখিনি এতিয়া ষ্টক কৰি ৰাখি দিম। মই এতিয়া এই শুকাই থোৱা মূলাখিনিৰে গাহৰি ফ্ৰাই কৰিম, গতিকে গাহৰিৰ ৰেচিপিখন বনাম। তো গতিকে চাই যাওক ভিডিঅ'টো স্কিপ নকৰি। মাত্ৰ 100 টকাৰ লৈ আহিছোঁ। এইখিনি মোৰ অকলে কাৰণে হৈ যাব, আৰু যিহেতু হাজবেণ্ডে নাখায়, মই অকলেহে খাওঁ। এইখিনি লৈ আহিছোঁ, ধুনীয়াকৈ ভাজিম এতিয়া টেষ্টিকৈ, তাৰপিছত খাম আৰু। ধুই লওঁ, ধুই এইখিনি ধুই উঠি এইখিনি মই বইল হ'বৰ কাৰণে দিছোঁ। গেছটোত বহাই এইখিনি বইল হওক। তাৰপিছত এতিয়া মই ধুই ল'ম যিখিনি শুকান মূলা, সেইখিনি এইটোতে মই ভৰাই ৰাখিছোঁ। শুকান মূলা এইখিনি ইমান বেছিও নাই, অলপ খালোঁ না। এইখিনি কেনেকুৱা হৈছে দেখাইছোঁ। এইখিনি এতিয়া মই ইমানমান লৈ লৈছোঁ, এইখিনি লৈ লৈছোঁ। এইখিনি ভিজাই দিয়াৰ পিছত সৰহ হ'ব। এইখিনি এতিয়া ধুই ল'ম ধুনীয়াকৈ। এইখিনি এতিয়া মই ধুই ল'ম। এখন হাতেৰে মোবাইল ধৰি আছোঁ, এখন হাতেৰে ধুই আছোঁ, বৰ দিগদাৰ হৈছে দেই। ৰ'বহে, আগে ধুইয়ে লওঁ। এইটো পূৰা ধূলি বালি লাগিছিল ন, এতিয়া ধুই দিলোঁ চাফাকৈ। আৰু ধোৱাৰ পিছত এইখিনি এতিয়া এনেকৈ পানীত থৈ দিম, যাতে এইখিনি অলপ ফুলি ফুলি যায়। এনেধৰণে ফুলি যাব। তো এনেকৈ পানীত থৈ দিলোঁ, আৰু যেতিয়া এইখিনি দিবলৈ হ'ব, সেই দিবলৈ হোৱা সময়ত এনেকৈ চেপি দি দিম। পৰ্কখন পূৰা উতলি গৈছে, উতল আহি আছে, আৰু অলপ সময় 5 মিনিটমান উতল আহক, তাৰপিছত নমাই দিম। এতিয়া মোৰ গাহৰিখন পূৰা উতলি আছে। কেৰাহীটো বহাই থৈছোঁৱেই, ৰেডি কৰি থৈছোঁৱেই বনাবৰ কাৰণে।
চাই যাওক কি ধৰণে ভাজোঁ। পূৰা ভালকৈ উতলাই লৈছোঁ, অলপ মাংসখিনি যাতে কোমলি যায় সেই ধৰণে। এইখিনি দেখিবলৈ পাইছে, মূলাখিনি ফুলি ফুলি গৈছে, কি ধুনীয়াকৈ ফুলি গৈছে পানীত থোৱাৰ কাৰণে। আৰু পৰ্কখিনি মোৰ অলমষ্ট হৈ গৈছেই, বন্ধ কৰি দিওঁ। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ধুই ল'ম। হৈ গৈছে, মই গেছটো জ্বলাই দিলোঁ। কেৰাহীটো হৈ গৈছে গৰম। মই এতিয়া ইয়াতে দিম মিঠাতেল। বেছি নিদিলে হ'ব, যিহেতু মই গাহৰিখিনি বহুত তেল লৈ আহিছোঁ, সেইকাৰণে এতিয়া দি দিলোঁ ইমানকণে মিঠাতেল। গাহৰি গোটেই চৰ্বিয়ে লৈ আহিছোঁ মই, যিহেতু ফ্ৰাই কৰি খাম সেইকাৰণে চৰ্বিয়ে লৈ আহিছোঁ বেছিকৈ। আৰু তেলৰ পিছত মই কি দিওঁ সকলোৱেতো জানেই, যিসকলে মোৰ ভিডিঅ' চাই। নিমখ এড কৰিলোঁ ইয়াতে এতিয়া মই। তাৰপিছতে এতিয়া মই দিম কাটি থৈ দিয়া আদা। তাৰপিছতে দিম এতিয়া নহৰু। আদা নহৰু দিলোঁ। আদা আৰু নহৰু সিজি গৈছে, ৰংচঙীয়া হৈ গৈছে। তাৰপিছত এতিয়া মই দিলোঁ জলকীয়া। জলকীয়াকেইটা দিয়াৰ পিছত এতিয়া মই ইয়াতে দিম গাহৰিৰ মাংসখিনি। দিলোঁ। এই গাহৰি মাংসখিনি এতিয়া মই তেল বিৰিঙি নহালৈ ভাজিম, মানে হাফ ফ্ৰাই হোৱালৈ এতিয়া ভাজিম। হাফ ফ্ৰাই হোৱাৰ পিছত মই যিখিনি শুকান মূলা সেইখিনি মই এড কৰিম। মানে এতিয়া এইখিনি হাফ ফ্ৰাই হওক, ভাজি আছোঁ। জাষ্ট 2 মিনিটৰ কাৰণে ঢাকনি লগাই দিম। মই এতিয়া ঢাকনিখন গুচাই চাওঁ। মই গেছটো কমাই থৈছোঁ। আৰু অলপ ভজা যাব লাগিব ধুনীয়াকৈ।
দিছোঁ। এতিয়া মোৰ এইখিনি গাহৰিখিনি হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিওঁ। খিনি হৈ গ'ল। এতিয়া মোৰ পৰ্ক ভাজিখন এতিয়া খোৱাৰহে কথা আৰু শুকান মূলাৰে ভজা পৰ্ক ভাজিখন মোৰ হৈ গ'ল ৰেডি। এতিয়া মাত্ৰ খাব লাগে জুতি লগাই।